Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগল এডুকেশ্যন আৰু মই অভিজিত মজুমদাৰ। এটি ক্লাস লৈ আছো, ক্লাসটোৰ আমি বিশেষ লাইভ হিচাপে ক্লাসটো দিয়া কথা আছিল কিন্তু আমি নেটৱৰ্ক অসুবিধাৰ কাৰণে আমি এটো আকৌ এবাৰ ৰেকৰ্ডিং কৰি তোমালোকৰ মাজত দিব বিচাৰিছো। মুঠতে ক্লাসটো মিস হ'ব নালাগে, মুঠতে ক্লাসটো তোমাৰ বেয়া হ'ব নালাগে। গতিকে আশা কৰো সকলোৱে ভালে আছে। তো আৰম্ভ কৰিব লৈছো যে নতুন টপিক আৰু এই টপিকটো হৈছে ওয়ার্ড প্রবলেম। তুমি যে জানা শব্দৰ সমস্যা বা ওয়ার্ড প্রবলেম বুলি ক'লে এটাই কথা যে আমি ওয়ার্ড প্রবলেমৰ কোৱেশ্চন কিবা নহয় কিবা এটা পৰীক্ষা দেখা পাও আৰু প্ৰতিবাৰৰ পেপাৰখন আমি এটা বা দুটা এনেকুৱা কোৱেশ্চন থাকে যিটো কোৱেশ্চনৰ আমি ওয়ার্ড প্রবলেম বুলি কওঁ, যাৰ পৰা আমি কিছুমান বাক্য থাকিব, বাক্যৰ পৰা আমি তাক ম্যাথমেটিক্সত কনভাৰ্ট কৰিব লাগিব, কনভাৰ্ট কৰি তাক আমি সলভ কৰিব লাগিব। ক্লিয়াৰ? তো আমি আৰম্ভ কৰিছো আজি আমাৰ ওয়ার্ড প্রবলেমৰ এটা ইম্পৰ্টেন্ট সিৰিজ। আৰু তাৰ আগতে কৈছো যদি তুমি টেলিগ্ৰামত জয়েন নাই, টেলিগ্ৰামত জয়েন হোৱা ম্যাথছ অফ ইটছাৰ। আৰু টেলিগ্ৰামত জয়েন হোৱাৰ মেইন উদ্দেশ্য এটাই যে পাৰ সানডে ৰাতি 9টা বজাত এটা টেষ্ট সিৰিজ হয়, এইটো কমপ্লিট ফ্ৰী হয়। অসমৰ বহুত হাজাৰ ল'ৰা ছোৱালী পৰীক্ষাটো বহে, সেই পৰীক্ষাটো ল'ৰা ছোৱালী বহুতখিনি সহায় কৰি আছে, এইটো কমপ্লিট ফ্ৰী হয়। গতিকে সেই এক্সামটো যদি তুমি দিব লাগে তুমি টেলিগ্ৰাম গ্ৰুপত থাকিবই লাগিব ম্যাথছ অফ ইটছাৰ। আৰু তোমাৰ কিবা ডাউট আছে, কিবা ইনফৰমেশ্যন আছে, তুমি আমাৰ সোশ্যাল মিডিয়া হেণ্ডেলত আমাক সুধিব পাৰা, অভিজিত মজুমদাৰ অংকু ইগল এডুকেশ্যন। তো তুমি বিচাৰিব পাৰা। ওকে, আৰু সেইখন আমাৰ ইংলিছ মিডিয়াম বুক অতি সোনকালে তোমালোকে পাবা। অসমীয়া মিডিয়াম বুকখন অলৰেডি বহুতে পাইছা আৰু ইংলিছ মিডিয়াম বুকখন তোমালোকৰ হাতত আহিব কম দিনৰ ভিতৰত, ৰেডি হৈ গৈছে আৰু এখন অলৰেডি তোমালোকে পাইছা আৰু এখনৰ কাৰণে বহুত বহুত ধন্যবাদ। তো ওয়ার্ড প্রবলেম শব্দৰ সমস্যা, আৰু শব্দৰ সমস্যা বুলি ক'লে ইয়াত কিছুমান কোৱেশ্চন থাকিব, যিবোৰ কোৱেশ্চন তোমালোকে ধুনীয়াকৈ বাক্যটো পঢ়ি চাবা। বাক্যটো পঢ়াৰ পিছতহে তুমি বুজিব চেষ্টা কৰিবা যে তাৰ পৰা কি ম্যাথমেটিক্যাল বস্তু ৰেডি কৰিব পাৰি। ঠিক আছে, তাৰ পৰা কি ম্যাথমেটিক্যাল বস্তু ৰেডি কৰিব পাৰি, তো তাৰ ওপৰত তুমি গুৰুত্ব দিবা। প্ৰথম কাম হৈছে কি, যদি তুমি ওয়ার্ড প্রবলেম কৰিব পাৰিব লাগে তেতিয়া তুমি প্ৰথমতে বাক্যটো পঢ়িব জানিব লাগিব। বাক্যটো যদি পঢ়িব জানা তেতিয়া ওয়ার্ড প্রবলেম কৰিব পাৰিবা। ঠিক আছে, তো প্ৰথমটো কোৱেশ্চন। তো প্ৰথমটো কোৱেশ্চন তোমালোকৰ সন্মুখত আগবঢ়াইছো। কোৱেশ্চনে কি আছে চোৱা। The perimeter of a rectangle, the perimeter of a rectangle, okay, is 40 meter. এটা ৰেক্টেংগুল আছে, ৰেক্টেংগুল বুলি ক'লে আয়ত। তাৰ পৰিসীমা, পৰিসীমা বুলি ক'লে তুমি চাগে জানা পেৰিমিটাৰ মানে হৈছে পৰিসীমা। পৰিসীমা সূত্ৰটো কি আছিল? 2 দিক যোগ প্ৰস্থ, এইটো হৈছে পৰিসীমা। তো পৰিসীমা কিমান দিয়া আছে? 40 মিটাৰ দিয়া আছে। তো ওকে, এইটো আমাক দিয়া আছে কিমান? 40 মিটাৰ। ঠিক আছে, ওকে। The length of the rectangle, the length of the rectangle is 4 meter less than, চাবাৰে length of the rectangle is মানে আয়তটোৰ দৈৰ্ঘ্য, দৈৰ্ঘ্য মানে L, Lৰ ভ্যালুটো কিমান হ'ব বুলি কৈছে? Lৰ ভ্যালুটো হ'ব কিমান হ'ব? ইয়াৰ প্ৰস্থৰ 5 গুণতকৈ 4 কম, প্ৰস্থৰ 5 গুণতকৈ 4 কম। প্ৰস্থটো যদি তুমি x বুলি ধৰা, x ৰ যদি তুমি 5 গুণ লোৱা তো কিমান হ'ব? 5x হ'ব। তাতকৈ আৰু 4 কমো কৰিব দিছে, তো তাৰ পৰা আকৌ 4 তুমি বিয়োগ কৰিবা। মানে প্ৰস্থটো যদি তোমাৰ x হয়, x ৰ লগত যদি 5 পূৰণ কৰো 5 গুণ হ'ব, 5 টাইমছ হ'ব। তাত পৰা যদি 4 বিয়োগ কৰো 4 কম হ'ব, সেইটোৱে কি মিনিং কৰিব? দিশ মিনিং কৰিব। দ্যাট মিন্স এই ফৰ্মুলাটোত দুইটো এনেকৈ থাকিব, দিশৰ জায়গাত মই কি লিখিম? 5x - 4 প্লাস b মানে কি? ব্ৰেথ, ব্ৰেথ মানে বহল, বহলটো কি ধৰিছো মই? x ধৰিছো। এইফালে কিমান আছে? 40। ক্লিয়াৰ? দুইটোৱে পূৰণ হৈ আছে, দুইটো ইফালে গলে কি হৈ যাব? হৰণ, হৰণলে 40ক 2 দি হৰণ কৰিলে 20 থাকিব। ইয়াতে 5টা, ইয়াতে এটা, তোৰ কিমানটা? 6টা x লগত কি আছে? -4। ওকে, ইয়াৰ পৰা যদি 6x ইকুৱেল কি হ'ব? -4 টো ইফালে গলে +4, গতিকে টোটাল কিমান হ'ব? 24। ইয়াৰ পৰা যদি x ৰ ভ্যালুটো ওলোৱা, 6টো ইয়াত পূৰণ হৈ আছে, ইফালে গলে কি হ'ব? হৰণ। 24ক 6 দি হৰণ কৰিলে কিমান? 4। তুমি x ইকুৱেল কিমান পাইছা? 4। আৰু এই x টো কি আছিলে? x টো আছিলে প্ৰস্থ, মানে প্ৰস্থৰ ভ্যালু কিমান পাইছা? 4। এটো 4 হলে এটো কিমান হ'ব? 4। ওলাব কি লাগে? আমি দৈৰ্ঘ্য ওলাব লাগে, দ্যাট মিন্স লেন্থ। তো লেন্থটো কি ধৰিছিলা? লেন্থটো ধৰিছিলা 5x - 4। তুমি x ৰ জায়গাত তুমি কি বহাবা? x ৰ জায়গাত তুমি 4 বহাবা আৰু কি মাইনাস কৰিবা? 4, 5 4 গুণ কিমান? 20, 20ৰ পৰা 4 গলে কিমান? 16। দিস ইজ আৱাৰ 16, দিস ইজ আৱাৰ 16। তো লেন্থ ইকুৱেল কিমান? 16। ওকে, তো লেন্থটো ওলাব দিছিলে, তো লেন্থ ইকুৱেল কি পাইছা? 16। তো ইয়াতে আমি সবতকৈ বেছি গুৰুত্ব দিছো কোৱেশ্চনটো, কোৱেশ্চনটোৰ বাক্যটোক বেছি গুৰুত্ব দিছো। আৰু কোৱেশ্চনটোৰ বাক্যটো যদি ভালদৰে আমি বুজি পাও তেতিয়া আমাৰ সম্ভৱ একো বিশেষ অসুবিধা নহয়। গতিকে বাক্যটো বুজি পোৱাটো খুবেই প্ৰয়োজন। তো বাক্যটো ভালদৰে পঢ়ি চাবা। ওকে, তো নেক্সট কোৱেশ্চন। A girl is 28 years younger than her father. মানে এজনী ছোৱালী আছে, তাই পিতৃতকৈ 28 বছৰ সৰু। তো পিতৃৰ বয়সটো মই নাজানো, পিতৃৰ বয়সটো যদি x হয় তে ছোৱালীজনীৰ বয়সটো কি হ'ব? দেউতাকতকৈ 28 বছৰ কম। দেউতাকৰ আছিলে x, xতকৈ কিমান কম? 28 বছৰ কম। ঠিক আছে, এইটো দেউতাকৰ বয়স আৰু তাইৰ বয়স, এইটো বৰ্তমান দেই, বৰ্তমান আজিৰ বয়সটো কৈছো, এইটো দেউতাকৰ বয়স x, তাৰ বয়স দেউতাকতকৈ 28 কম, দ্যাট মিন্স x - 28।
তেওঁলোকৰ বয়সটো যদি যোগ কৰা মানে প্লাস কৰা তেতিয়া কিমান হ'ব 50 এটো দুটেকৰ বয়স এটো হৈছে তাইৰ বয়স দুয়োটা বয়স প্লাস কৰিলে কিমান হ'ব বুলি কৈছে 50 x আৰু x যদি তুমি প্লাস কৰা কিমান হ'ব twice x -28 টো ইফালে লৈ যাবা কি হ'ব +28 হয়নে ডকে যোগ কৰিলে কি হ'ব ইয়াতে 8 5 6 7 that means 78 ইফালে কোন থাকি যাব twice x আৰু ইয়াৰ পৰা যদি x এর ভ্যালুটো ওলোৱা 78 ক যদি 2 দি ডিভাইড কৰা কি হ'ব 3 2 গুণ কিমান 6 একটা ইফালে হল ওকে that means কিমান 9 2 গুণ 18 ঠিক আছে that means কিমান পালা x এর ভ্যালু 39 ওলাবলে কার ভ্যালু তাই দুটাকৰ বয়স বিচৰা দুটাকৰ বয়সটো কি ধৰিছিল x এ ধৰিছিল ন তো x এর বয়স তুমি কিমান পালা 39 আৰু হেতুৱে কাৰ বয়স এটো হৈছে দুটাকৰ বয়স কিমান আছিল 39 ইয়ার্স ওকে কোয়েশ্চন বুজি পাইছা কোয়েশ্চনটো পঢ়িব জানিছা তাৰ পিছত সবটো মানে বহুত বেছি কষ্ট নাই আৰু ওয়ার্ড প্রবলেম বহুত বেছি ডাঙৰ ওয়ার্ড প্রবলেম নাছাবা কাৰণ ওয়ার্ড প্রবলেম বুলি ক'লে তাৰ সলিউশনৰ ওপৰত ডিপেন্ড কৰিব তো ওয়ার্ড প্রবলেম এনেকা হ'ব লাগিব যদি এমসিকিউ বেসত দিব পাৰি তে এটো কোয়েশ্চন এমসিকিউ দিব পাৰি কিয় এটো এমসিকিউ কাৰণে পারফেক্ট টাইমিং টো পুৰা ধুনিয়াকে এডজাস্ট হৈ গৈছে তো যদি তুমি ওয়ার্ড প্রবলেম চোৱা ইয়াতকে বহুত বেছি ডাঙৰ নাছাবা নরমালি চোৱা বাট কম্পিটিটিভ এক্সামৰ কাৰণে বা এমসিকিউৰ কাৰণে ইয়াতকে ডাঙৰ তুমি ওয়ার্ড প্রবলেম নাছাবা তোমাৰ কাৰণে প্ৰবলেম হৈ যাব ঠিক আছে তো এটা চোৱা each of the two equal sides of a isosceles triangle এটা সমদ্বিবাহু ত্ৰিভুজ বুলি ক'লে গম পাবা দুটা বাহু সমান হয় ওকে তো এটা সমদ্বিবাহু ত্ৰিভুজৰ দুটা সমান বাহুৰ প্ৰতিটোৱে তৃতীয় বাহুটোতকৈ দুগুণ বেছি তো তৃতীয় বাহুটো কি মই নাজানো তৃতীয় বাহুটো যদি x হয় এটো কিমান হয় 3 গুণ বুজি পাইছা না চোৱা the each of the two equal sides of an isosceles triangle এটা সমদ্বিবাহু ত্ৰিভুজৰ দুটা সমান বাহু থাকে সমান বাহু দুটা কি হয় is twice as large as the third side 3 নম্বৰতকে কি হয় twice হয় মানে দুগুণ হলে এটো যে x হয় এটো কিমান হ'ব twice x এটো কিমান হ'ব twice x বুজি পাইছা কাৰণ থাৰ্ড টো যদি x হয় ই দুগুণ হ'ব ই দুগুণ মানে কি ইও দুগুণ আৰু দুটা সমান হয় ক্লিয়ার এতিয়া আমাক কি দিছে যদি ত্রিভুজটোৰ পৰিসীমা হ'ব লাগিছিল আমি ত্রিভুজৰ ক্ষেত্ৰত পৰিধি শব্দটো ব্যৱহাৰ নকৰো আমি পৰিসীমা ব্যৱহাৰ কৰো যাক আমি ইংৰাজী কি বুলি কওঁ পেৰিমিটাৰ বুলি কওঁ ওকে তো ত্রিভুজটোৰ পৰিধি বা পেৰিমিটাৰ কিমান দিয়া আছে 30 মানে পৰিসীমা বুলি ক'লে গম পাবা এটা ত্রিভুজৰ গোটে বাউন্ডাৰী খিনি যদি তুমি প্লাস কৰা তাক কি বুলি কয় পৰিসীমা বুলি কয় দ্যাট মিন এটা বাউন্ডাৰী কি আছে twice x আৰু এটা কি আছে twice x আৰু এটা কি আছে x তিনটাকে যদি তুমি প্লাস কৰা দিস ইকুয়াল কিমান হ'ব 30 তো 2 2 4 একে কিমান 5x দিস ইকুয়াল কিমান 30 ইয়াৰ পৰা যদি x ওলোৱা 5 টো ইফালে গলে কি হ'ব ডিভাইড x ইকুয়াল কিমান 6 ওলাব কি লাগে ত্রিভুজটোৰ প্ৰতিটো ফালৰ দৈৰ্ঘ্য মানে প্ৰতিটো সাইডৰ ভ্যালু লাগে এটো যদি 6 হয় এটো কি হ'ব 6 2 গুণ 12 এটো যদি 6 হয় এটো কি হ'ব 6 2 গুণ 6 2 গুণ কিমান হ'ব 12 আৰু এটো কিমান হ'ব 6 ক্লিয়ার ওকে তো তিনটা বাহু ওলাই গল এটা 6 পালো বাকি দুটা 12 পালো ক্লিয়ার ওকে তো কোয়েশ্চনটো বুজি পাইছো তো কোয়েশ্চন নাম্বার 3 আছিলে কোয়েশ্চন নাম্বার 4 in a class 60 student okay in a class of 60 student the number of girls is 1/3 of the number of boys মানে ইয়াতে ছোৱালীৰ সংখ্যা যদি ওলাব যোৱা ছোৱালীৰ সংখ্যাবোৰ কি হয় লৰাৰ 1/3 of মানে লৰাৰ সংখ্যাটো তুমি জানিব লাগিব তেতিয়া ছোৱালীৰ সংখ্যাটো জানিবা যদি লৰাৰ সংখ্যা কাটা মই x বুলি ভাবো বুজি পাইছা নে লৰাৰ সংখ্যা কাটা যদি x বুলি ভাবো তো নাম্বাৰ অফ গাৰ্লস কিমান হ'ব তো নাম্বাৰ অফ গাৰ্লস কিমান হ'ব কাৰণ ইয়াতে কৈ আছে নাম্বাৰ অফ গাৰ্লস ইজ ইকুয়াল টু 1/3 of 1/3 মানে কি 1/3 of মানে হৈছে পূৰণ কাৰ 1/3 নাম্বাৰ অফ বয়জ মানে লৰাৰ সংখ্যাৰ লগত 1/3 পূৰণ কৰিলে আমি ছোৱালীৰ সংখ্যা পাম ওকে তুমি ছোৱালীৰ সংখ্যা কিমান পাইছে x টো যদি ওপৰত দিয়া x1 যায় x তলত কিমান আছে 3 মানে এইটো হৈছে ছোৱালীৰ সংখ্যা কিন্তু আমি কোৱেশ্চন এটা বস্তু গম পাইছো টোটাল ষ্টুডেন্ট কিমান 60 টা তো আমি লৰাৰ সংখ্যা কি ধৰিছিলো x ধৰিছিলো ছোৱালীৰ সংখ্যা কি পালো আমি x/3 আৰু লৰা আৰু ছোৱালী যদি লগ লগাই দিও তেতিয়া টোটাল ষ্টুডেন্ট কিমান পাম 60 বুজি পাইছো তো ইয়াত আমি যদি ফ্ৰেকশনটো ভাঙিব লাগে ফ্ৰেকশন কেনেকে ভাঙে তলত যে নাম্বাৰ থাকিব সেই নাম্বাৰটোৰে ইয়াকো পূৰণ কৰিবা ইয়াকো পূৰণ কৰিবা ইয়াকো পূৰণ কৰিবা তলত আছে 3 তুলৰ x টো পূৰণ কৰিলে 3x প্লাস 3 তুলৰ ইয়াক পূৰণ কৰিলে 3 3 কাটা গল অকল কোন থাকি যাব অকল থাকি যাব x আৰু 3 টো যদি ইয়াৰ লগত পূৰণ কৰো 6 3 গুণ কিমান 18 মানে কিমান থাকি যাব 180 ওকে ইয়াত কিমানটা থাকিলে 4x দিস ইকুয়াল কিমান 180 ইয়াৰ পৰা x ইকুয়াল কিমান হ'ব 180 ডিভাইডেড বাই 4 7 4 গুণ 16 হাতত থাকিল 2 2 টো ইফালে কিমান 20 5 4 গুণ কিমান 20 দ্যাট মিন x ইকুয়াল কিমান 45 লাগে কাৰ ভ্যালু আমাৰ ওডিছে ক্লাছৰ ছোৱালী আৰু লৰাৰ সংখ্যা ওলোৱা x টো যদি 45 দ্যাট মিন লৰাৰ সংখ্যা কিমান বয়স কিমান থাকিব
বয়সটো x আছিলে মানে কিমান থাকিব 45 তো গাৰ্লছটো কিমান বুলি কৈছিলে গাৰ্লছটো কি x/3 মানে 45 ক কেৰি ডিভাইড কৰিম 3 দি তো কেইবাৰ যাব 15 বাৰ তুমি লৰা আছে 45 টা ছোৱালী আছে 15 টা ক্লিয়াৰ লৰা আছে 45 টা আৰু ছোৱালী আছে 15 টা হৈ গল লৰা ছোৱালী সংখ্যা পাই গলা পাই গৈছা সকলোৱে ক্লিয়াৰ কোৱেশ্চনটো ধুনিয়াকে সেন্টেন্সটো ভালকে পঢ়িবা নোৱাৰা কোনো কথাই নাই আৰু বহুত বেছি ডাঙৰ ওয়ার্ড প্ৰবলেম নাচাবা মই বাৰ কৈছো কৰবা তোমাৰ বহুত ডাঙৰ ডাঙৰ দিব ডাবল ইকুৱেচন অহা দিব এইবোৰ নাচাবা কাৰণ তোমাৰ এমসিকিউ কোৱেশ্চনে পৰীক্ষাত লাগিব বাৰ কৈছো মই ওয়ার্ড প্ৰবলেম ইয়াতকে বহুত ডাঙৰ আছে তুমি পঢ়া নিজৰ জ্ঞানৰ কাৰণে পঢ়া তুমি স্কুলৰ বাচ্চাবোৰক জীৱত থাকে তেওঁলোকক পঢ়ুৱা তুমি কম্পিটিটিভ এক্সামত বহিবা কাৰণ এটা কোৱেশ্চনৰ কাৰণে এটা পাৰ্টিকুলাৰ টাইম থাকে আৰু সেই টাইমটো মিলাব লাগিলে কোৱেশ্চনটো হেতু লেভেলৰ হ'ব লাগিব যে সেই টাইমটো এডজাস্ট কৰিব পাৰে ষ্টুডেন্টজনে ওয়ার্ড প্ৰবলেম দি একে আৰু ডাঙৰ চাব যোৱা চাই থাকা পৰীক্ষাত যাতে নাকান্দা তুমি অবিচাৰৰ কথাটো কিয় নুশুনিলো if 1/2 is subtracted from a number এটা সংখ্যাটো কি মই নাজানো ওকে সংখ্যাটো কি মই নাজানো সাপোজ x is subtracted মানে x ৰ পৰা আমি বিয়োগ কৰিছো কি বিয়োগ কৰিছো 1/2 মই এটা বিয়োগ কৰিছো এটা সংখ্যাটো হৈছে x x ৰ পৰা মই 1/2 বিয়োগ কৰিছো ওকে and the difference is multiplied by 4 বিয়োগ কৰাৰ পিছত দেখাত এনেকুৱা হৈছে ন এই যোনটো বস্তু পাইছো ওকে বিয়োগ কৰাৰ পিছত দেখাত এনেকুৱা হৈছে ন এই যিটো বস্তু পাইছো এই বস্তুটোক আকৌ কোনোবাই পূৰণ কৰিছে কোনে পূৰণ কৰিছে 4 এ পূৰণ কৰিছে চাবা দেই এটা সংখ্যাটো সাপোজ x সংখ্যাটোৰ পৰা 1/2 আমি কি কৰিছো সাবট্ৰেক্ট মানে বিয়োগ কৰিছো কোনো এটা সংখ্যাৰ পৰা কিমান বিয়োগ কৰিছো 1/2 এটা মই কি কৰিছো বিয়োগ কৰিছো ক্লিয়াৰ তো বিয়োগ কৰাৰ পিছত আৰু সেই যোনটো পাৰ্থক্য সেই যোনটো বিয়োগ ফল এই বিয়োগ ফলটো কোনে পূৰণ কৰিছে 4 এ পূৰণ কৰিছে ওকে and the result becomes comma is এই বস্তুবোৰ সদায় সমান চিন মিনিং কৰে মনত থাকিব the result comma becomes ওকে এইবোৰ শব্দ কি মিনিং কৰে ইকুৱেল সিম্বল মিনিং কৰে ইকুৱেল কিমান হ'ব বুলি কৈছে 5 তো দিস ইকুৱেল টু কিমান 5 ক্লিয়াৰ কনসেপ্ট 4 টিত পূৰণ হৈ আছে ইফালে লৈ আহা কি হৈ যাব হৰণ হৈ যাব ইয়াতে অকল কোন দেখি গল x - 1/2 আৰু ইয়াৰ পৰা যদি মই x ৰ ভ্যালুটো লও 5/4 ইয়াত আছে -1/2 তো ইফালে লৈ যোৱা কি হ'ব +1/2 বুজি পাইছা ক্লিয়াৰ কনসেপ্ট ঠিক আছে তো দুয়োৰে এলসিয়াম লোৱা ইয়াত তলত 4 ইয়াত তলত 2 তো লখাও কিমান হ'ব 4 হ'ব 4 কাটা গল অকল ওপৰত কোন থাকিলে 5 থাকিলে যোগ 2 দি 4 হৰণ কৰা দুইবাৰ 2 লৈ ওপৰতো হৰণ কৰা 2 গুণ কিমান 2 হৈ গল ওকে তো কিমান হ'ব ওপৰত 5 এ 2 কিমান 7 তলত কিমান আছে 4 that means answer is 7/4 that's it বুজি পাইছানে চোৱা এতিয়া ওকে কোৱেশ্চনটো কি কৈছিলে 1/2 is subtracted from a number এটা সংখ্যাটো কি মই নাজানো মই x ধৰিছো তাৰ পৰা 1/2 মাইনাস কৰিব দিছে মানে সাবট্ৰেক্ট তো মাইনাস কৰিছো মাইনাস কৰাৰ পিছত যিটো বস্তু পাইছো তাক আৰু কোনে পূৰণ কৰি আছে 4 এ পূৰণ কৰি আছে ক্লিয়াৰ আৰু ব্ৰেকেটটো দিব পাহৰি নাযাবা তেতিয়া ৰিজাল্টটো কিমান পাম 5 ইকুৱেল টু কিমান পাম 5 4 এতিয়া পূৰণ হৈ আছে ইফালে আনিছো হৰণ এটা অকল কোন থাকিলে x - 1/2 আৰু -1/2 ইফালে আহিলে কি হ'ব +1/2 তলত 4 তলত 2 লখাগু কিমান হ'ব 4 কাটা গল 5 থাকিল 2 দিয়া ডিভাইড কৰিলে 2 থাকিব 2 লৈ 1 টো পূৰণ কৰিলে 2 5 এ 2 কিমান 7 তলত আছে 4 x ৰ ভ্যালু হৈছে 7/4 আৰু আমাক এই সংখ্যাটো উদিছে যেটো সংখ্যা তুমি ধৰিছিলা এই সংখ্যাটো কিমান 7/4 ঠিকে আছে লেভেলটো বুজি পাইছা আৰু কোৱেশ্চন পৰীক্ষাত দুটা ওয়ার্ড প্ৰবলেম পাবা দুটা তুমি ওয়ার্ড প্ৰবলেম পাবা এটা তুমি বয়সৰ ওপৰত পাবা আৰু এটা ওভাৰঅল মিক্স থাকিব পাৰে ৰেক্টেঙ্গল ৰিলেটেড হ'ব পাৰে কিবা ফ্ৰেকশন ৰিলেটেড হ'ব পাৰে ওকে পার্সেন্টেজ ৰিলেটেড হ'ব পাৰে তো দুটা ওয়ার্ড প্ৰবলেম তুমি পৰীক্ষাত দেখা পাবা আৰু ওয়ার্ড প্ৰবলেমৰ লেভেলটো মই বুজাই আছো তুমি গ্ৰেড 3 ষ্টুডেন্ট গ্ৰেড 3 লেভেলটো মই বুজাই আছো তুমি গ্ৰেড 3 এ দাতকৈ বহুত ডাঙৰ পৰীক্ষা নহয় ন গ্ৰেড 3 ম্যাথমেটিক্স তবে জানা গ্ৰেড 3 ম্যাথছ মানে কি বহুত ডাঙৰ কিবা এটা ম্যাথছ নহয় হয় গটিকে গ্ৰেড 3 ম্যাথছ খিনি আমি কমনে পঢ়ি যায় গমে অলপ ভালকে পঢ়িলে কমন পঢ়িয়ে যায় ইমান বেছি ভয় কৰিব নালাগে ওকে তুমি কেৱল ক্লাছ বস চোৱা ৰেকৰ্ডিং চাইছা লাইভ চাইছা যি চাইছা মুঠতে ক্লাছটো চোৱা তোমাৰ মেইন মোটিভ হৈছে মই ষ্টুডেন্ট মই ওয়ার্ড প্ৰবলেমটো বুজি পাব লাগে ৰেকৰ্ডিং চাইছো লাইভ চাইছো পিডিএফ চাইছো কি চাইছো একো মেটাৰ নকৰে মই ওয়ার্ড প্ৰবলেম বুজি পাব লাগে এটো ষ্টুডেন্টৰ মোটিভ যে তোমাৰ মোটিভ এটো তুমি ধুনিয়াকে ওয়ার্ড প্ৰবলেমটো বুজি পাইছানে নিজে নিজে খুদা ঠিক আছে নেক্সট কোৱেশ্চন বৰ্তমান পিতৃৰ বয়স পুত্ৰৰ বয়সৰ 4 গুণ তো জানিব লাগিব কাৰ বয়স চ বাপেকৰ বয়সটো জানিব লাগাৰ আগতে পুত্ৰৰ বয়সটো গম পাব লাগিব কিন্তু পুত্ৰৰ বয়সটো তুমি গম নোপোৱা তো পুত্ৰৰ বয়সটো মই কি ধৰিছো x পুত্ৰৰ বয়সটো কি হ'ব পিতৃৰ বয়স পুত্ৰৰ 4 গুণ তো পুত্ৰৰ যদি x হয় তো বাপেকৰ কি হ'ব 4x হ'ব ঠিক আছে 10 বছৰ পিছত যেতিয়া আমি 10 বছৰ পিছত এটা বৰ্তমানটো পুত্ৰৰ বয়স x চলি আছে তো 10 বছৰ পিছত পুত্ৰৰ বয়স কি হ'ব
x plus 10 হ'ব বাপেকৰ বয়স 4x চলি আছে 10 বছৰ পিছত বাপেকৰ বয়স কি হ'ব 4x plus 10 হ'ব ঠিক আছে এটা 10 বছৰ পিছত কি ঘটনা ঘটিছে 10 বছৰ পিছত ঘটনা ঘটিছে 10 বছৰ পিছত পিতৃৰ বয়স 3 গুণ হ'ব পুত্ৰৰ বয়স মানে পুত্ৰৰ বয়সত 3 গুণ কি হ'ব দেউতাকৰ বয়স তো দেউতাকৰ বয়স আছে এটো 10 বছৰ পিছৰ কথা পাতি আছো এই দেউতাকৰ বয়সটো সমান হ'ব কাৰ সমান হ'ব পুতেকৰ 3 গুণৰ সমান হ'ব 3 গুণ মানে কি 3 পূৰণ পুতেকৰ বয়স হৈছে এইটো মানে আমি 10 বছৰ পিছত আইছো এতিয়া তো 10 বছৰ পিছত এটো দেউতাকৰ বয়স হল সমান পুতেকৰ লগত 3 পূৰণ কৰিলে দেউতাকৰ বয়সৰ সমান হ'ব সিম্পলিফাই যদি কৰা 4x plus 10 3 পূৰণ x that means 3x 3 ল 10 টো পূৰণ কৰা কিমান হ'ব 30 এইফালে আছে 4টা x এইফালে পাই আহিব 3টা x এইফালে আছে 30 এইফালে পাই যাব যোগৰ পৰা বিয়োগ হৈ যাব ওকে 4টাৰ পৰা 3টা গলে কেইটা থাকি যাব এটা আৰু 30ৰ পৰা 10 গলে কিমান থাকি যাব 20 গুটি x টো কি বিলং কৰিছে 20 উলাব কি লাগে তেওঁলোকৰ মানে দুয়ৰে বয়স লাগে x টো কি আছিল পুতেকৰ বয়স আছিল তুমি 10 বছৰ পিছতটো আনিবা 10 বছৰ পিছত মানে x plus 10 মানে 10 বছৰ পিছত উলাইছে কাৰ ভ্যালু কেৱল x ৰ ভ্যালু গতিকে বৰ্তমানটো উলাই গৈছে 10 বছৰ পিছৰ ঘটনাটোৰ পৰা বৰ্তমানটো উলাই লৈছো আমি তে x ৰ ভ্যালু কিমান 20 গৰে পুতেকৰ বয়স বৰ্তমান কিমান চলি আছে 20 আৰু পুতেকৰ যদি 20 হয় বাপেকৰ কিমান হ'ব 4 গুণ 20 মানে কিমান 4 গুণ মানে বাপেকৰ বয়স 80 চলি আছে বুজি পাইছা ওকে তো পুতেকৰ বয়স যদি 20 চলি আছে বাপেকৰ বয়স 80 চলি আছে কোৱেশ্চনটো বুজি পাই আছা গৰে ইমান টান নহয় ভালকে পঢ়িলে কোৱেশ্চনটো বুজি পাবা The product of two rational number এনেকৈ কোৱেশ্চন টু বহুত বেছি গ্ৰেড 4 ৰ পৰীক্ষাটো মই দেখিছো গ্ৰেড 3 ৰ পৰীক্ষাটো দেখিছো ওকে দুটা সংখ্যাৰ পূৰণফল কিমান দিয়া আছে -14/27 তাৰে এটা সংখ্যা যদি এটো হয় আনটো সংখ্যা কিমান সাপোজ ধৰি লৈছো ইয়াতে দুটা সংখ্যা পূৰণ হৈ পেলাই সাপোজ 6 হৈ আছে তাৰে এটা সংখ্যা যদি 2 হয় নেক্সটটো কিমান হ'ব তুমি কবা আছে 3 হ'ব কেনেকৈ কব পাৰিছা 3 আৰু তোমাৰটো মুখস্থ আছে এটোটো মুখস্থ নাই গতে তুমি উলাব দিছে কোৱেশ্চন হেতুৱে একো ডাঙৰ বস্তু নহয় এটো তুমি জানা ডাইৰেক্ট কবা আছে 3 লিখি দিও এটো একেই বস্তু দুটা সংখ্যা পূৰণ কৰিলে কিমান হয় বুলি কৈছে -14/27 তাৰে এটা দিয়া আছে কিমান 7/9 নেক্সটটো কব লাগে তুমি কব পাৰা নাই কোৱেশ্চনটো লাগে বেলেগ নেকি একেই কোৱেশ্চন এটো মুখে মুখে কব পাৰিছা এটো মুখে মুখে কব নোৱাৰা বাস হেতুৱে কথা ঠিক আছে এটো যে মুখে মুখে কলা কিন্তু মুখে মুখে কলো ইয়াৰ এনসাৰ উলোৱা এটা স্টাইল আছে কি আছে ইয়াত যে তুমি 3 বুলি কলা 3 টো আহিছে কেনেকে 3 টো আহিছে এই ফালৰ পৰা যেটো নাম্বাৰ আছে এই নাম্বাৰটো এইটো কি কৰিছে হৰণ কৰিছে মানে 6 হৰণ কৰিছে কোনি 2 তাৰ পিছত উলাইছে কোনি 3 যেটো তুমি সিওৰি পেলাই কৈছিলা 3 উলাব ক্লিয়াৰ সেই 3 টো তুমি মুখেৰে কব পাৰা কাৰণ হৰণটো তোমাৰ কাৰণে ইজি ইয়াটো সেম মেথড ইয়াৰ এইটো বস্তু উলাবৰ কাৰণে আমি কি কৰিম এইটোৰে এইটো হৰণ কৰিম মানে এইটোৰে এইটো হৰণ কৰিম হৰণ মানে কি ইয়াক বহিব ই যেনেকৈ আগত বহিছিল তো ই আগত বহিলে -14/27 হৰণ কোনে কৰিব ই হৰণ কৰিব তুমি 7/ কিমান 9 এটো হৰণ মুখেৰে কৈছিলা 3 বুলি এটো মুখেৰে কব নোৱাৰা কৰি চাব লাগিব দ্যাটস ইট ওকে তুমি জানা জানা এটো ভগ্নাংশৰ হৰণ থাকিলে ডাইৰেক্ট হৰণ কৰিব নোৱাৰো আমি ৰাইট তো হৰণটো আমি কি কৰিব লাগে পূৰণ কৰিব লাগে আৰু হৰণটো পূৰণ কৰাৰ লগে লগে কাখৰটো কি হৈ যায় কাখৰটো এনেকা উলটা হৈ যায় হল উলটা হোৱাৰ লগে লগে হাতে দিয়া কেইবা যাব 2 বাৰ 9 দিয়া কেইবা যাব 3 বাৰ তো ওপৰত কি আছে 2 আছে তলত কি আছে 3 আছে মাজত কি আছে মাইনাস দ্যাট মিন आंसर ইজ -2/3 এটো পারফেক্ট কোৱেশ্চন এটা পারফেক্ট কোৱেশ্চন চাব পাৰা পৰীক্ষাৰ কাৰণে আৰু ৰেশনাল নম্বৰ সবে নাজানে ৰেশনাল নম্বৰ যোগ বিয়োগ সবে নাজানে বহুতৰ মিস্টেক হয় গ্ৰেড 4 ৰ পৰীক্ষাটো যোৱাবাৰ ডিএসএস নে কৰবাৰ পৰীক্ষা আহিছিল এনেকুৱা ঠিক আছে বুজি পাইছা তো आंसर কিমান -2/3 বুজি পাত কষ্ট হ'ব নালাগে ওয়ার্ড প্রবলেম যাতে 1 বা 2 মার্ক যদি পৰীক্ষাত আহে এৰি থনো আৰু এটা সিৰিজ ইয়াত ডিম লাগিলে সবৰে এটা সিৰিজ মই কৰি থৈ গৈছো পার্সেন্টেজ কৰিলো স্কয়ার এন্ড স্কয়ার ৰুট কৰিলো ৰাইট জিওমেট্ৰি কৰিলো তুমি টপিক ওয়াইজ চেপ্টাৰ ওয়াইজ বিলা প্লেলিস্ট আছে তাত যোৱা তাত তুমি টপিকবোৰ দেখা পাবা স্কয়ার এন্ড স্কয়ার ৰুট কৰিছো ইন্ডাইসিস এন্ড সার্চ কৰিছো লগতে জিওমেট্ৰি কৰিছো ক্লিয়াৰ তাৰ পিছত আমি হাইট এন্ড ডিসটেন্স কৰিলো পার্সেন্টেজ কৰিলো প্ৰফিট এন্ড লস কৰিছো ওকে কোয়াড্ৰেটিক ইকুৱেশ্যন কৰিছো আজি ওয়ার্ড প্ৰবলেম কৰিছো বহুত বস্তু কৰিছো তুমি ক'ব নোৱাৰা যে কৰা নাই বহুত বস্তু কৰিছো আৰু সময় আছে আমি লাহে লাহে কৰি দৌৰা দৌৰি কৰা নাই আমি ফৰ্মেলিটি মেইনটেইন কৰা নাই ভালকে বস্তুবোৰ দি আছো প্ৰপাৰলি ৰাইট the base of a parallelogram addition parallelogram এটা parallelogram মানে কি সামান্তৰিক তাৰ বেস ডাল দিয়া আছে কিমান 2x + 3 and the corresponding height ইয়াৰ এটা হাইট থাকিব ই কিমান অখ এই অখটো কিমান দিয়া আছে 2x - 3 দিয়া আছে okay now question is that find the area of the parallelogram তুমি জাগে যা এটা সামান্তৰিকৰ যদি এৰিয়া উলাব লাগে এটা সামান্তৰিকৰ যদি কালি উলাব লাগে এই কালি উলোৱা এটা সূত্ৰ আছে সূত্ৰটো কি base into height
বেস ইনটু হাইট তো বেস মানে কিমান 2x plus 3 ইনটু হাইট হাইট মানে কিমান 2x minus 3 হল আৰু এটো তুমি পূৰণ কৰা এনেকুৱা লাগে ফৰ্মুলাত পৰি আছে কি ফৰ্মুলাত a plus b a minus b তো কি হ'ব a স্কয়াৰ minus b স্কয়াৰ 2d স্কয়াৰ কৰিলে 2d গুণ কিমান 4 x স্কয়াৰ কৰিলে কিমান x স্কয়াৰ 3 3 গুণ কিমান 9 ওলাই গ'ল ওকে কোৱেশ্চন কমপ্লিট হোৱা নাই কোৱেশ্চন কৈছে what will be the area of the parallelogram for x equal to 30 যদি x ৰ ভ্যালুটো 30 বুলি কোৱা থাকে তেতিয়া এৰিয়াটো কিমান হ'ব আমি প্ৰথমতে নরমালি এৰিয়াটো উলাই লৈছো কিমান উলাইছে 4x স্কয়াৰ - 9 লাষ্টত কোৱেশ্চনটো দেখা পালো যদি x ৰ ভ্যালু 30 বুলি কোৱা থাকে তেতিয়া এৰিয়াটো কিমান উলাব তো আমি জানো আমি অলৰেডি যেটো এৰিয়াটো উলাই থৈছো এৰিয়াটো আমি কিমান উলাইছো এৰিয়াটো উলাইছো 4x স্কয়াৰ - 9 ৰাইট 4x স্কয়াৰ - 9 হিয়তে কৈছে x ৰ ভ্যালু যদি 30 হয় তেতিয়া আনসারটো কিমান উলাব আমি কাম কৰিম এই স্কয়ারটো কেৱল x ৰ লগত আছে 4 ৰ লগত নাই ওকে x স্কয়াৰ x মানে কিমান 30 তো 30 ৰ ওপৰত কি আহিব স্কয়াৰ x ৰ জাত কি বহাই দিলো মই 30 কান তেওঁলোকে বহাই দিব দিছে মাইনাস কিমান 9 ঠিক আছে 4 টো নরমালি থাকিব 3 3 গুণ কিমান 9 আৰু শূন্য কিমানটা আহিব দুটা তুমি চাগে বুজি পাইছা 30 দুটা পূৰণ কৰি চোৱাচোন মই কেনেকৈ কৰি আছো ওকে এই শূন্য দুটা যেনেকৈ আছে তেনেকৈ বহাই দিয়া 3 3 গুণ কিমান 9 এত মি आंसर কিমান 900 ঠিক আছে আগত কোনি আছে 4 লগত আছে -9 ঠিক আছে 0 0 4 গুণ কিমান 36 লগত কি আছে -9 হেটো হেটো বিয়োগ কৰি মোক জনাই দিয়া आंसर কিমান ওলাব आंसर কিমান ওলাব তুমি কৈ দিয়া 3600 পৰা 9 মাইনাস কৰিলে आंसर কিমান ওলাব তো বুজি পাইছা নে কোৱা ধুনিয়াকে ওয়ার্ড প্রবলেম বুজি পাইছা ইয়াৰ পিছত কি টপিক লাগিব কোবা সব টপিক আহি যাব চিন্তা নকৰিবা গ্ৰেড 4 সিরিজটো এক্সট্ৰাকে নি আছো টেস্ট সিরিজৰ সলিউশনটো এক্সট্ৰাকে কৰি আছো গোটেইখিনি বস্তু তুমি পাই আছা গতিকে একো চিন্তা কৰিব নালাগে ধুনিয়াকে কৰা সকলে বুজি পাবা সবে পাস কৰি যাওক ভগৱানৰ কৃপাত সবে আগবাঢ়ি যাওক সবৰে কিবা এটা নতুনত্ব হওক সবৰে ভৱিষ্যত ভাল হওক মোক একো নালাগে মই যেনেকৈ আছো তেনেকৈ থাকিম একো আশাও নকৰো তোমালোকে আগবাঢ়ি যোৱা যদি মই ভাল পাইছা মোৰ ক্লাস নিশ্চয় চাবা যদি মই ভাল পোৱা নাই মই তোমাক টানি আনিব নোৱাৰো মানে এটা ইউটিউব প্ল্যাটফর্ম এটা মানে ইমান ডাঙৰ প্ল্যাটফর্ম এটা তাৰ মাজত যদি তুমি মোক বিচাৰি পেলা চাইছা মই সঁচাকৈ সৌভাগ্যৱান আৰু ভগৱানে এনেকুৱা ভাগ্য সকলোকে দিয়ক আৰু এনেকুৱা নহয় কি তুমি মোক চাবই লাগিব মই কোনো দিনে কোনো ষ্টুডেণ্টক ফোর্স কৰি চাগে এটো কমেন্টও কৰা নাই বা এটো মেছেজও কৰা নাই যে মোৰ ইউটিউব ভিডিও চাবা কেতিয়াও নকওঁ কাৰণ এটো তোমাৰ ৰাইট তুমি যাকে বুজি পোৱা তাক চাব পৰা তোমাৰ ৰাইট আছে যদি মোক বুজি পোৱা মোক চাবা মোক বুজি নাপালে মই তোমাক টানকৈ বা জোৰ কৰি আনিব নোৱাৰো কিন্তু মই এটা তোমাক তুমি যদি মোক এবাৰ চাইছা মই তোমাক বিশ্বাস দিম তুমি মোক চাই পেলাই পৰীক্ষাত বহিব পাৰা মোৰ ফালৰ পৰা বিশ্বাস তুমি যদি গণিতত তুমি ভাবিছা যে গণিতৰ পৰীক্ষা বহিম আৰু গণিতৰ পৰীক্ষাত মই অবিচ্ছৰৰ ম্যাথখিনি চাম মই তোমাক হতাশ নকৰো মোৰ ম্যাথ চাই তুমি পৰীক্ষাত বহিব পাৰা তোমাক ক্লাস কেনেকৈ দি আছো মই পাতলকে ক্লাস দি আছো এইকাৰণে পাতলকে ক্লাস দি আছো যাতে তুমি কনফিউজ হৈ নোযোৱা বহুতে ভাবিব মই ডেইলি দিব পাৰো একো ডাঙৰ কথা নহয় ডেইলি যদি বেছিকে দি দিও ন তোমাৰ সব খেলিমেই লাগি যাব এতিয়া ভাবাছো এতিয়া অলৰেডি মোৰ প্ৰায় 9টা 10টা টপিক জমা হৈ আছে তুমি গোটেই 10টা টপিক তোমাৰ চোৱা হৈছে জানো নিশ্চয় হোৱা নাই তাৰ পিছতো তুমি নতুনত্ব খুজি আছা নতুন টপিক দিয়কচোন স্যাৰ এই যি 10টা তুমি অলৰেডি দিছো এই 10টা মোৰ সম্ভৱ তোমাৰ এতিয়াও ক্লিয়াৰ হোৱা নাই গতিকে মই তোমাক পাস কৰাত সহায় কৰিম ম্যাথছত পাস কৰাত সহায় কৰিম আৰু মোক বিশ্বাস কৰি চাব পাৰা মই হতাশ নকৰো ওকে থ্যাংক ইউ সো মাচ এভৰিৱান ইয়াতে চোৱা the present age of Aradhana and Andrika, okay, Aradhana and Andrika is in the ratio 3:4. Aradhanar মই বয়সটো 3 নহয় 3x ধৰিছো Andrikar বয়সটো মই 4 নহয় মই 4x ধৰিছো 5 years back 5 বছৰ আগত বুলি কৈছে আগত বুলি ক'লে কি হয় বিয়োগ পিছত বুলি ক'লে কি হয় যোগ তো ইয়াৰ 5 বছৰ আগত কিমান হ'ব আজিৰ পৰা 5 বছৰটো বিয়োগ কৰিম 5 বছৰ আগত কি হ'ব আজিৰ পৰা 5 বছৰটো বিয়োগ কৰিম ঠিক আছে তো 5 বছৰ আগত কি হ'ব তেওঁলোকৰ ৰেশিওটো কিমান হ'ব 2:3 মানে 5 বছৰ আগৰ যি দুটা বয়স তুমি দেখিছা সেই বয়স দুটাক যদি মই ৰেশিও বনাও দে 5 বছৰ আগৰ বয়স দুটাক যদি মই ৰেশিও বনাও তেতিয়া ৰেশিওটো কেনেকৈ হ'ব এইটো আৰু এইটো ৰেশিও মানে কি ৰেশিওটো তো আমি এনেকৈ লিখিব পাৰো থিয়কৈ পাৰো নে নাই এনেকৈ লিখিব পাৰো অনুপাত এটা এনেকৈ লিখিব পাৰি এই অনুপাতটো কাৰ সমান হ'ব 2:3 2:3 কাৰ কেনেকৈ লিখিব পাৰি 2/3 বা দুটা কি হ'ব বুলি কৈছে সমান দুকে সিম্পলিফাই কৰিম কেনেকৈ ক্ৰস প্ৰডাক্ট ইয়াৰ লগত ইয়াক পূৰণ ইয়াৰ লগত ইয়াক পূৰণ ঠিক আছে ইয়াৰ লগত ইয়াক পূৰণ কৰিলে 2 ৰ লগত কোন আহিব 4x - 5 আৰু ইয়াতে 3 ৰ লগত কোনি আহিব 3x - 5 হ'ব পূৰণ কৰা 4 দ্বিগুণ কিমান 8 5 দ্বিগুণ কিমান 10 3 3 গুণ কিমান 9 5 3 গুণ কিমান 15 x খিনি এটা ভাল কৰা নাম্বাৰ খিনি এটা ভাল কৰা
এইটো -10 ইয়াতে আছে তাৰ পৰা আহিব -15 তো ইফালে আহিলে কি হ'ব +15 এইফালে 9টা x ইফালে পৰা 8টা যাব তো কেইটা থাকি যাব এটা আৰু 15টা বাই 10টা গলে কি থাকি যাব 5 x = কিমান 5 ওলাব কি লাগে ওলাব লাগে আৰাধনাৰ বয়স ওকে আৰাধনা কোনটো আছিল প্ৰথমটো কিমান আছিল 3x 3 পূৰণ x x মানে কিমান 5 তো 5 3 গুণ কিমান 15 that means answer is 15 clear হব পৰীক্ষাত what problem দেখা পাবাই এটো পুৰা সিওর থাকা তুমি ওকে আগৰ পৰীক্ষাবোৰ যদি তোমাৰ দিয়াৰ অভিজ্ঞতা আছে নিশ্চয় তুমি অনুমান কৰিছিলা বা গম পাইছিলা ওকে এজন পিতৃৰ বয়স ছোৱালীৰ বয়সতকৈ দুগুণ ওকে ছোৱালীৰ বয়সত মানে দুগুণ ওকে তো ছোৱালীৰ বয়সটো যাব যে x তো পিতৃৰ বয়স কি হ'ব twice x হ'ব 20 বছৰ আগত আজি যদি x হয় 20 বছৰ আগত কি আছিল x - 20 আজি যদি 2x হয় 20 বছৰ আগত কি আছিল 2x - 20 আছিল ওকে তো 20 বছৰ আগত পিতৃৰ বয়সটো কি আছিল কন্যাৰ বয়সত 10 গুণ এটা আমি 20 বছৰ আগলৈকে যাম ওকে 20 বছৰ আগলৈকে আমি ব্যাক হৈ যাম আৰু 20 বছৰ আগত এটা ঘটনা ঘটিছিল কি দেউতাকৰ বয়স কোনটো আছিল এইটো এই দেউতাকৰ বয়সটো যদি ছোৱালীৰ বয়সতকৈ কিমান গুণ বেছি আছিল 10 গুণ that means this equal to 10 গুণ মানে হৈছে পূৰণ কাৰ ছোৱালীৰ 10 গুণ মানে x - 20 সিম্পলিফাই কৰিম এতিয়া ওকে কেনেকে twice x - 20 10 ৰ লগত x দিলে 10x আৰু 10 ৰ লগত 20 দিলে 200 x কিনি এটা ভাল কৰা ইয়াতে 10টা x আছে এইফালৰ পৰা দুটা আহিব দুটা হলে কি হ'ব বিয়োগ হ'ব এইফালে কি আছে -20 এইফালৰ পৰা কি আহিব -200 এইফালে আহিলে কি হ'ব +200 200 পৰা 20 গুছি গলে কি থাকি যাব 180 আৰু 10টাৰ পৰা দুটা গুছি গলে কি থাকি যাব 8 থাকি যাব ঠিক আছে নে সোৱা ওকে আকৌ এবাৰ কৈছো a father is twice as old as his daughter ছোৱালীৰ বয়সটো যদি x হয় বাপেকৰ বয়স 2x আজিৰ পৰা 20 বছৰ আগত হলে ছোৱালীৰ বয়স x - 20 আছিল আৰু দুটাকৰ বয়স twice x - 20 আছিল তো 20 বছৰ আগত কি ঘটনা ঘটিছিল দা age of the father is 10 times the age of the daughter দুটাকৰ বয়স equal to 10 পূৰণ ছোৱালীৰ বয়স দুটাকৰ বয়সটো এনেকৈ ৰাখিছো 10 ৰ লগত x কৰিলে 10x 10 ৰ লগত 20 কৰিলে 200 ঠিক আছে এটো নরমালি আছে তো 2x টো মই হেফালে নিছো তো 2x তো প্লাস আছিল ইফালে গলে মাইনাস হ'ব ইয়াতে কোনি আছে -200 এই -20 হেফালে পাইলে কি হ'ব +200 200 ৰ পৰা 20 গলে 180 আৰু হেফালে কো 10 ৰ পৰা 2 গলে কিমান 8x ইয়াৰ পৰা যদি মই x ৰ ভ্যালুটো উলাও কিমান হ'ব 180 ডিভাইডেড বাই 8 হল 8 দি কেবা যাব 8 2 গুণ কিমান 16 হাতত কিমান থাকিল 16 17 18 তুমি 2 20 20 হলে কিমান আকৌ 8 2 গুণ কিমান 16 ওকে 16 হলে আকৌ কিমান থাকিল 4 40 8 5 গুণ কিমান 40 ওকে তো x ৰ বয়স কিমান পালো 22.5 x মানে কোনি আছিল x মানে আছিল ছোৱালী কিন্তু লাগে আমাক দেউতাকৰ বয়স তো দেউতাকৰ বয়স কিমান twice x 2 পূৰণ 22.5 কেনে কিমান হ'ব 5 2 গুণ 10 হাতত থাকিল 1 2 2 গুণ 4 একে কিমান 5 ওকে 2 2 গুণ কিমান 4 that means answer কিমান 45.0 that means answer is 45 তুমি দেউতাকৰ বয়স কিমান পালো 45 that's it বুজি পাইছো ক্লিয়ার ফাইন ওকে তো নেক্সট ওয়ান p আৰু q ৰ বৰ্তমান বয়সৰ অনুপাত 3:4 ওকে তো p ৰ বয়সটো মই 3x ধৰিছো আৰু q ৰ বয়সটো মই কি ধৰিছো 4x 5 বছৰ আগতে দে 5 বছৰ আগতে মানে 5 years ago আগত মানে বিয়োগ মানে 5 বছৰ আগত হলে কিমান হ'ব 3x - 5 5 বছৰ আগত হলে কি হ'ব 4x - 5 তো 5 বছৰ আগত কি আছিল তেওঁলোকৰ বয়সৰ অনুপাত 5:7 আছিল মানে 5 বছৰ আগত যদি এই দুটাক যদি মই অনুপাত বনাও অনুপাত মানে কি প্ৰথমটো ওপৰত আৰু সেকেন্ডটো তলত এটো কাৰ সমান হ'ব 5:7 মানে 5/7 ৰ সমান হ'ব আৰু ক্ৰস প্ৰডাক্ট কৰিব জানিবা ইয়াৰ লগত ইয়াক পূৰণ ইয়াৰ লগত ইয়াক পূৰণ পাৰিবা তো ইয়াৰ লগত ইয়াক পূৰণ কৰিলে কিমান 7 3 গুণ 21 লগত 21x 7 5 গুণ কিমান 0.3 that means কিমান 35 this equal to 5 into 4 কিমান 20x minus 5 5 গুণ কিমান 25 হ'ব 20x তো ইফালে আনা ইফালে কিমানটা x আছে 21 টা ইফালে পৰা কিমানটা আহিব 20 টা কেইটা লাগি যাব এটা ইফালে কোনি আছে -25 ইফালে পৰা কোন যাব -35 ইফালে গলে কি হ'ব +35 ক্লিয়াৰ ইয়াতে থাকিল x আৰু 25 পৰা 25 গলে কিমান 10 তুমি x ৰ ভ্যালু কিমান 10 উলাব কাৰ ভ্যালু লাগে তেওঁলোকৰ বুলি কৈছে তেওঁলোকৰ তো x হলে কি এটো কি ধৰিছিলা 3x ধৰিছিলা 3x মানে কি 3 পূৰণ 10 মানে 30 এটো 4x ধৰিছিলা 4 পূৰণ 10 মানে 40 p ৰ বয়স 30 বছৰ q ৰ বয়স 40 বছৰ
ৱৰ্ড প্ৰব্লেমৰ আৰু এটা সিৰিজ লাগে যদি তোমালোকে কবা আৰু এটা সিৰিজ যদি লাগে মই সিৰিজটো কৰিবৰ কাৰণে চেষ্টা কৰিম তো এটা কোৱেশ্চন তোমালোকক দিছো এই কোৱেশ্চনটো তোমালোকে নিজে একবাৰ ট্ৰাই কৰা ওকে এই কোৱেশ্চনটো তোমালোকে একবাৰ নিজে ট্ৰাই কৰা আৰু মই সম্ভৱ পাৰিবা নেকি ওকে মাতৃ আৰু কন্যাৰ বয়সৰ যোগফল 50 মই হিন্ট এটা দিছো দেই ধৰিলে তুমি ছোৱালীৰ বয়সটো x ধৰিলা তো মাকৰ বয়সটো কি দুৰে বয়স মিলি যদি 50 ছোৱালীৰ বয়সটো যদি x তো মাকৰ বয়স কি হ'ব 50 ৰ পৰা যদি x টো মই বিয়োগ কৰি দিও তেতিয়া মাকৰ বয়সটো পাম কাৰণ মাক আৰু জীয়েকৰ বয়সটো মিলি পেলাই 50 হৈ আছে তো জীয়েকে যদি x বছৰ লৈ যায় তো মাকৰ তাৰে কি থাকিব জীয়েকৰটো যদি মই মাইনাস কৰি দিও মাকৰটা থাকি যাব ক্লিয়াৰ বুজি পাইছো তাৰ পিছত কি আছে লগতে 5 বছৰ আগত এটু ছোৱালীটোৰ বৰ্তমান বয়স তো 5 বছৰ আগত ছোৱালীটোৰ বয়স কিমান আছিল x - 5 হল এটু মাকৰ বয়স 5 বছৰ আগত মাকৰ বয়স কি আছিল 50x - again x অকমান ডাঙৰ দেখা আছে একো নাই তো 5 বছৰ আগত কি ঘটনা আছে মাতৃৰ বয়স কন্যাৰ 7 গুণ 5 বছৰ আগত মাতৃৰ বয়স এটু হৈছে মাতৃৰ বয়স কিমান 50 - x - 5 this equal to কিমান ছোৱালীৰ কেই গুণ 7 গুণ 7 times right তো 7 গুণ মানে কি ইয়াৰ লগত কি কৰিম 7 এটা ইনটু কৰিম ইয়াৰ পৰা তুমি মই x টো উলাই পেলাই মোক জনাবা কিমান পোৱা x টো যদি পোৱা ছোৱালীৰ বয়সৰ পৰা 50 ৰ পৰা ছোৱালীৰ বয়সটো বিয়োগ কৰি দিবা মাকৰ বয়স পাবা তো বাকিখিনি কৈ দিব পাৰিবা কমেন্টত ওকে আৰু এটো সিৰিজ কন্টিনিউ কৰিব লাগে নে নাই তোমালোকে মোক জনাবা যদি ওয়ার্ড প্ৰবলেম আৰু এটা সিৰিজ লাগে মই দিম আৰু যদি নালাগে এটাই দি তুমি বুজি পাইছা দেন ফাইন আৰু ইয়াৰ পিছত কি টপিক লাগে কবা আৰু প্ৰতিটো টপিক আহি থাকিব একো মানে হাল্লা নকৰিবা একো চিন্তা নকৰিবা মই আছো মই হেল্প কৰিম বুলি কৈছো 30টা ক্লাস দিম বুলি কৈছো এটা বনি থাকিবা